বুধবাৰৰ পৰা আৰম্ভ ঐতিহ্যমণ্ডিত মাখিবাহা সভা মহোৎসৱ। 9 দিনীয়া কাৰ্যসূচীৰ আৰম্ভ 192 সংখ্যক সভা মহোৎসৱৰ। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ধনপতি ডেকাই উদ্বোধন কৰে সভা মহোৎসৱৰ। মাখিবাহা সভা মহোৎসৱৰ প্ৰথমটো কাৰ্যসূচীত কৃতি শিক্ষাৰ্থীক অভিনন্দনৰ লগতে বয়োজ্যেষ্ঠ সমাজকৰ্মীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সন্ধিয়া মন্দিৰৰ বিগ্ৰহ শোভাযাত্ৰা কৰি আনি স্থাপন কৰা হয় মাখিবাহা হৰি মন্দিৰত। ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া সভা মহোৎসৱৰ আটাইকেইটা দিনতে থাকিব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। উৎসৱ উদযাপন সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়ালৈকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আচলতে তাৎক্ষণিকভাৱে বাসুদেৱৰ আহ্বান মৰ্মে এই মাখিবাহাৰ দৰে ইমান সংস্কাৰপূৰ্ণ ৰাইজৰ লগত একেলগে থিয় হোৱাৰ আপোনালোকে সুযোগ দিয়াৰ কাৰণে মই সকলোৰে প্ৰতি ধন্যবাদ জনাইছোঁ। পুৰাতন যি সংস্কাৰ চৌধুৰী পৰিয়ালৰ সেই যে ইতিহাস, সেই ইতিহাসৰ পৰা দেশৰ স্বাধীনতাৰ সময়ছোৱাত মাখিবাহাৰ যিখন সমাজ, এই সমাজখনে সংস্কাৰপূৰ্ণ সমাজখনে ভৱিষ্যতৰ যি গতি, এই গতি সুন্দৰ কৰি আগবঢ়াই নিয়াৰ কাৰণে, শৃংখলাবদ্ধভাৱে আগবঢ়াই নিয়াৰ কাৰণে, সংস্কাৰপূৰ্ণভাৱে আগবঢ়াই নিয়াৰ কাৰণে ইয়াৰ যি সংস্কৃতি, ইয়াৰ যি স্থিতি আৰু ইয়াৰ যি পুৰণি সংস্কাৰ, এই সকলোবোৰ নতুন প্ৰজন্মৰ মাজলৈকে আগুৱাই নিয়াৰ যি এটা সুন্দৰ বাতাবৰণ, ইয়াত এই বাতাবৰণ নিশ্চিতভাৱে আমি বহুত ভালকৈ জানো আৰু ইয়াত অভিভূত হৈছোঁ। বাসুদেৱৰ ওচৰত উপাচাৰ্য মহোদয়, সভা উদযাপন সমিতিৰ বিষয়ববীয়াসকল আৰু ৰাইজৰ লগত একেলগে আঁঠু লৈছোঁ। এই যে 21টা চুবুৰী, য'ৰ পৰা এই আসনসমূহ আহিছে, সমাজখনৰ কল্যাণৰ অৰ্থে, সমাজখনৰ প্ৰতিগৰাকী মানুহৰ গতিশীল বিকাশ, অসমৰ ৰাইজৰ বিকাশৰ কাৰণে মাখিবাহাৰ এই পবিত্ৰ সভাগৃহৰ পৰাই আমি বাসুদেৱৰ ওচৰত আঁঠু লৈছোঁ যে সকলো সুন্দৰ হৈ থাকক, সকলো কুশলে থাকক, সকলোৱে একেলগে জীৱন নিৰ্বাহ কৰি থাকক। আমাৰ সংস্কৃতি আৰু সংস্কাৰেই আমাৰ পৰিচিতি, গতিকে আমি যাতে অতি চহকী সংস্কৃতিৰ অধিকাৰী আছিলোঁ আৰু তেনেকৈ জীয়াই থাকিব পাৰোঁ।